এতিয়া DLEDৰ এডমিশ্যন অপেন হৈছে। যোনে যোনে DLED কৰিম বুলি ভাবি আছা এইবাৰ, তোমালোকে DLEDৰ কাৰণে এপ্লাই কৰিব পাৰা। এতিয়া এই ভিডিঅ'টোত তাৰ বিষয়ে ভালকে কথা পাতিম যে DLEDৰ পইচা কি, লাষ্ট ডেট কেতিয়া আৰু পৰীক্ষা কেতিয়া হ'ব, আৰু তাৰ লগতে মানে কোনে কোনে এপ্লাই কৰিব পাৰিব। ঠিক আছে, এতিয়া ভিডিঅ'টো শেষলৈকে চাই থাকা। যদি চেনেলটো নতুন, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, আৰু যদি ফেচবুকত চাইছা প্লিজ পেজটো ফ'ল' কৰি লোৱা। তেতিয়া চোৱা, এইটো DLED বুলি, যোনটো DLED কোনে কোনে কৰিব পাৰিবা, এলিজিবিলিটি কি আছে যে 10+2, মানে যোনে যোনে হাই ছেকেণ্ডেৰী পাছ কৰিলা তেওঁলোকে ধুনীয়াকে DLEDৰ কাৰণে এপ্লাই কৰিব পাৰিব। BEd কৰিবৰ কাৰণে তোমালোকৰ BA মানে গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব, কিন্তু DLED কৰিবৰ কাৰণে গ্ৰেজুৱেশ্যন নালাগে, মাত্ৰ হাই ছেকেণ্ডেৰী পাছ কৰিলে গ্ৰেজুৱেশ্যন DLED কৰিব পাৰি। তাৰপিছত এপ্লিকেশ্যন ফি কিমান লাগিব? এপ্লিকেশ্যন ফিজ লাগিব তোমালোকৰ 600 টকা। 600 টকা এপ্লিকেশ্যন ফি দিব লাগিব। এক্সাম কেই তাৰিখে হ'ব তাৰ ডেটটো দি দিয়া হৈছে। এক্সাম হ'ব 12 জুলাই। তাৰপিছত ইয়াৰ লাষ্ট ডেট, মানে ফৰ্ম ফিল আপৰ লাষ্ট ডেট কেতিয়া আছে? লাষ্ট ডেট হ'ল 10 জুন। আজি হ'ল 6 জুন। 10 জুনৰ হ'ল ইয়াৰ লাষ্ট ডেট। যোনে যোনে এপ্লাই কৰা নাই তেওঁলোকক এপ্লাই কৰি দিবলৈ জনোৱা হৈছে। আৰু লগতে যদি তোমালোকে নিজে এপ্লাই কৰিব নোৱাৰা, তেন্তে এই নম্বৰত কণ্টেক্ট কৰা, মোক কণ্টেক্ট কৰা, মানে এইটো মোৰে নম্বৰ, মোক কণ্টেক্ট কৰিলে মই ধুনীয়াকৈ তোমালোকক এপ্লাই কৰি দিম। ঘৰতে বহি এপ্লাই কৰিব পাৰিবা। এইটো কোৰ্চটো যোনে যোনে নাজানা কৈ দিওঁ, কোৰ্চটো কিমান বছৰ? কোৰ্চটো হ'ল 2 বছৰীয়া, আৰু এইবাৰ 4150টা চিট আছে। DLED কৰিবৰ কাৰণে 4150টা চিট আছে। তাৰপিছত ইয়াৰ এটা প্ৰি টেষ্ট হ'ব, মানে এণ্ট্ৰি টেষ্ট এটা হ'ব, এণ্ট্ৰেঞ্চ এটা, আৰু সেই এণ্ট্ৰেঞ্চটো পাছ কৰিলে তোমালোকে DLED কৰিব পাৰিবা। আৰু এক্সাম ডেটটো মই কৈছোৱে 12 জুলাই, মানে দেওবাৰ। ইয়াৰ কাৰণে কি হৈছে, তোমাৰ কেণ্ডিডেট হু আৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম কেন অনলি এপ্লাই ফৰ দিছ কোৰ্চ, মানে যোনখিনি মানুহ অসমৰ স্থায়ী বাসিন্দা তেওঁলোকেহে মানে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব, চবে এপ্লাই কৰিব নোৱাৰে। আৰু ইয়াৰ লগত কি হ'ব লাগিব যে তোমালোকে হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব, কি এটলিষ্ট লিখা আছে এটলিষ্ট 50% মাৰ্কছ পাব লাগিব, মানে 50% তোমালোকৰ পাৰ্চেণ্টেজ থাকিব লাগিব মিনিমাম, তাতকৈ কম থকাখিনি নহ'ব। আৰু যোনখিনি SC ST বা ST হিলছ, তেওঁলোকৰ কাৰণে এটা ৰিলেক্সেশ্যন আছে, কি 5%, মানে তোমালোকে মিনিমাম 45% মাৰ্কছ লাগিবই, মানে ছেকেণ্ড ডিভিজনৰ মাৰ্কটো লাগিব, তেতিয়া তোমালোকে DLED কৰিব পাৰিবা। কিন্তু নৰ্মেল বাকীখিনিৰ কাৰণে লাগে, OBCয়ে হওক বা জেনেৰেলে হওক, তোমালোকৰ কাৰণে 50% মাৰ্কছ লাগিবই। তাৰপিছত এজ লিমিটৰ কথা আছে। এজ লিমিট মানে কি, 18 বছৰ মিনিমাম হ'ব লাগিব, আৰু নট মোৰ দেন 34 ইয়াৰ্ছ, মানে 34। 18 বছৰ মিনিমাম হ'ব লাগিব, নহ'লে তোমালোকে 34তকৈ কম হ'ব লাগিব, দুটা আছে। আৰু দুবছৰ মানে তোমাৰ ৰিলেক্সেশ্যন আছে। কাৰ কাৰণে আছে? SC ST প্লেইন আৰু ST হিলছৰ কাৰণে, মানে SC ST কাৰণে 2 বছৰ ৰিলেক্সেশ্যন আছে, মানে তেওঁলোকে 36লৈকেও পাৰিব। আমি চবেই জানোৱে, যেতিয়া এইখিনি OBC হওক, MOBC হওক, ST ST যি আছে গোটেইখিনিৰ কাৰণে, বা ডিচেবিলিটি পাৰ্চনৰ কাৰণেও তোমালোকৰ ৰিজাৰ্ভ থাকিব চিট। আৰু পইচাটো তোমালোকে যেতিয়া ফৰ্ম ফিল আপ কৰিবা, 600 ৰুপিজটো তোমালোকে দিব লাগিব চৰকাৰক। 600 ৰুপিজ চৰকাৰক দিব লাগিব। ইয়াৰ পিছত আহিল যে এডমিটখন কেতিয়া হ'ব? তোমাক চাবলৈ পাইছা, এডমিটখন ওলাব 5th of July 2026, মানে 5 জুলাইত এডমিটখন ওলাব। আমি গম পাইছোঁ যে 12 জুলাইত তোমালোকৰ পৰীক্ষাটো হ'ব। এইটো পৰীক্ষাটো হ'ব তোমালোকৰ 12 জুলাইত, আৰু এডমিটখন ওলাব তোমালোকৰ 5 জুলাই তাৰিখে। ইয়াৰ পিছত কেনেকে এপ্লাই কৰিব লাগে এতিয়া চোৱা, ইয়াত গোটেইখিনি দিয়া আছে, তথাপিও মানে ইমান বিশেষ ভালকে দিয়া নাই। আৰু যদি তোমালোকে এপ্লাই কৰিব বিচাৰা, তেতিয়া মোক কণ্টেক্ট কৰিলে হ'ল, এইটো মোৰ ফোন নম্বৰ, তেতিয়াহ'লে ঘৰতে বহি ধুনীয়াকে এপ্লাই কৰিব পাৰিবা। ইয়াৰ কাৰণে চাওঁ এতিয়া ডকুমেণ্টছ কি কি লাগে। ডকুমেণ্টছ লাগিব প্ৰথমতে তোমাৰ ৰিচেণ্ট ফটোগ্ৰাফ এখন, সেইখনটো মেণ্ডেটৰী চবতে লাগেই। নিজৰ ফটো এখন, তাৰপিছত ছিগনেচাৰটো লাগিব, কাৰণ আজিকালি এইটো বহুত বেছি মেণ্ডেটৰী হৈ পৰিছে, বস্তু বহুত বেছি দৰকাৰী হৈ পৰিছে। ব্লু ইংকত, তোমালোকৰ ব্লেক বা ব্লু ইংকত, মানে হোৱাইট পেপাৰ এখনত ছিগনেচাৰ কৰিব লাগিব। ইয়াৰ পিছত লাগিব তোমাৰ এজ প্ৰুফ। এজ প্ৰুফৰ কাৰণে কি লাগিব? SSLCৰ এডমিটখন লাগিব বা চাৰ্টিফিকেট লাগিব। SSLCৰ এডমিট বা চাৰ্টিফিকেট। তাৰপিছত মাৰ্কশ্বিট লাগিব, পাছ চাৰ্টিফিকেট অফ হাই ছেকেণ্ডেৰী পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট দুইখন লাগিব। ইয়াৰ পিছতে আহি গ'ল তোমাৰ চাৰ্টিফিকেট অফ কাষ্ট। যদি তোমালোক জেনেৰেল নহয়, তেতিয়াহ'লে তোমালোকৰ নিশ্চয় কাষ্ট চাৰ্টিফিকেট থাকিব, ST SC OBC যিয়ে হওক। সেইকাৰণে তোমালোকৰ কাষ্ট চাৰ্টিফিকেটখন দৰকাৰী। তাৰ লগতে যদি কোনোবা এনেকুৱা বিকলাংগ কেণ্ডিডেট আছে পঢ়িম বুলি ভাবিছে, তেওঁলোকৰ কাৰণে সেই বিকলাংগৰ যোনখন হেৰি থাকে ন, চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটখনো দিব লাগিব। আৰু যাৰ যাৰ EWS আছে, জেনেৰেল হৈ পেলাই যাৰ যাৰ EWS আছে, মানে ইকনমিকেলি উইকাৰ ছেকশ্যন, তেওঁলোকৰ কাৰণে এই EWS চাৰ্টিফিকেটখন লাগিব। ইয়াৰ পিছতে আমি চাবলৈ যাম যে ইম্পৰ্টেণ্ট ডেটছ কি কি আছে। যে ষ্টাৰ্ট হৈছে কেতিয়াবা 21 মে'ৰ পৰা। 21 মে'ৰ পৰা ষ্টাৰ্ট হৈছে এপ্লিকেশ্যন, আৰু লাষ্ট ডেট হৈছে 10 জুন। যোনে যোনে এতিয়ালৈকে কৰা নাই সোনকালে কৰি লোৱা।
ইয়াৰ পিছত আহি গ'ল এডমিট কাৰ্ড ৰিলিজ কেতিয়া হ'ব? অলৰেডি মই কৈছোঁ যে 5 জুলাইত এডমিট কাৰ্ড ৰিলিজ হ'ব। আৰু যোনটো তোমালোকৰ টেষ্টটো হ'ব মানে সেইটো কয় প্ৰি এন্ট্ৰি টেষ্ট বা পেট, সেই প্ৰি এন্ট্ৰি টেষ্টটো হ'ব তোমালোকৰ 12 জুলাই। 12 জুলাই তাৰিখে তোমালোকৰ প্ৰি এন্ট্ৰি টেষ্ট হ'ব, মানে এন্ট্ৰেন্স এক্সামটো। তাৰপিছতে আহি গ'ল ডিক্লেৰেশ্যন অফ CSCERT পেড ৰিজাল্ট, মানে সেই পৰীক্ষাটোৰ ৰিজাল্ট কেতিয়া ডিক্লেয়াৰ কৰিব? 27 জুলাই। এতিয়া সকলোখিনি দিয়াই আছে ইয়াত, গোটেইখিনি ডেট। আৰু যদি কিবা বুজি পোৱা নাই কমেণ্টত এবাৰ জনাবলৈ নাপাহৰিবা। আৰু ভিডিঅ'টো যদি ইমানখিনিলৈকে চাই আছা ধ্যান দি, প্লিজ চেনেলটো মানে ভিডিঅ'টো লাইক কৰি থৈ যোৱা, আৰু চেনেলটো ছাবস্ক্ৰাইব বা ফেচবুকত চাই আছা যদি পেজটো ফ'ল' কৰি থৈ যোৱা, কাৰণ এনেকুৱা টাইপৰ ইনফৰ্মেটিভ ভিডিঅ'জ পাই থাকিবা। ধন্যবাদ।